প্ৰীতিৰ সৈতে ভয়ংকৰ ঘটনা ছ'চিয়েল মিডিয়াই কাল হ'ল নেকি প্ৰীতিৰ বাবে হয় এবাৰ কোকৰাঝাৰ ভুটিয়াপাৰাৰ পৰা বোৱাৰী সন্ধানহীন হৈছে সন্ধানহীন হোৱা বোৱাৰীগৰাকী হ'ল ভুটিয়াপাৰাৰ প্ৰদীপ নাথৰ সহধৰ্মিনী প্ৰীতি নাথ স্বামী আৰু কণমানি সন্তানক এৰি থৈ নিখোজ প্ৰীতি নাথ ব্লেকমেইলিঙৰ শিকাৰ হোৱাৰ সন্দেহ প্ৰীতি নাথে বনাইছিল ৰীল তেনেকৈ কাৰোবাৰ লগত চিনাকি হৈ ফান্দত পৰাৰ সন্দেহ স্বামীৰ কিছুদিনৰ পৰা পৰিয়ালৰ অজ্ঞাতে বিভিন্ন সন্দেহজনক একাউণ্টলৈ প্ৰীতি নাথে অনলাইন যোগে প্ৰেৰণ কৰিছিল ধন নিজৰ সোণ বন্ধকত ৰাখিও পৰিয়ালৰ অজ্ঞাতে বিভিন্ন সন্দেহজনক একাউণ্টলৈ অনলাইন যোগে প্ৰেৰণ কৰিছিল ধন তথাপি শেষ ৰক্ষা নহল প্ৰীতিৰ নিখোজ হল প্ৰীতি নিখোজ হোৱাৰ পিছতে প্ৰীতিৰ মোবাইল নম্বৰৰ পৰা স্বামী প্ৰদীপ নাথৰ মোবাইললৈ পইচা বিচাৰি মেছেজ গুৱাহাটীৰ পৰা লৈ যাবলৈও মেছেজ আহে মোবাইলত আনকি 10:30 বজাত ট্ৰেইন যোগে গুৱাহাটীৰ পৰা ৰাওনা হোৱাৰ মেছেজো আহে হোৱাটছআপ যোগে বহু মেছেজ স্বামীয়ে লাভ কৰে গোটেই মেছেজ আহে হিন্দীত অথচ প্ৰীতিয়ে নিজ ভাষাৰ বাহিৰে অইন ভাষা নাজানে নামনিমুৱা অবুধ আছাম যোগে ৰাজ্যৰ বাহিৰলৈ লৈ যোৱা হয় প্ৰীতিক ভইচ মেছেজো প্ৰেৰণ কৰিছিল প্ৰীতিয়ে ভইচ মেছেজত টকা নিদিলে মাৰি পেলাব বুলি উল্লেখ কৰিছে প্ৰীতিয়ে প্ৰতিটো বাৰ্তা আৰু আন ফোন নম্বৰ পইচা প্ৰেৰণৰ সকলো তথ্য সময়ে সময়ে আৰক্ষীক দি থকা বুলি প্ৰকাশ কৰিছে পৰিয়ালে আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ প্ৰতিবেশীৰ গুৱাহাটীৰ পৰা কোকৰাঝাৰ হৈয়ে নামনিমুৱা অবুধ আছাম এক্সপ্ৰেছ যায় আৰপিএফকো অৱগত কৰা হৈছিল সকলো ফুটুকাৰ ফেনত পৰিণত পৰিয়ালত হাহাকাৰ কণমানি সন্তানক লৈ সমস্যা নিখোজ হোৱা প্ৰীতিনাথ নাৰী চক্ৰ সৰবৰাহৰ কবলত পৰিল নে হানি ট্ৰেপিঙৰ চিকাৰ হ'ল সেয়া সন্দেহৰ আৱৰ্তত প্ৰীতিৰ মোবাইল নম্বৰ 8473810866 কাতিহাৰলৈকে অন হৈ আছিল যদিও বৰ্তমান সুইচ অফ হৈ পৰিছে প্ৰীতিক লৈ গভীৰ সংকটত কাটৰ আহ্বান ৰাতিপুৱা মই তোৰ সকালে উঠি চিয়াদিত কাম কৰিব যাম তাৰ দেউতাও কামত যায় আৰু ভাইটিও কামত যায় ঘৰত আমি একো নাছিলো স্কুটিখন আমাৰহে থৈ তাই গুচি গ'লে মই কোনো খবৰ নাপাওঁ কাৰোবাৰ লগত ৰিলেশ্যন আছিল নেকি সেইটো গম নাপাওঁ নাপাওঁ স্কুটিটো যেতিয়া থৈছিলে কিবা কৰি গৈছিলে স্কুটি থোৱাত আমি নাছিলো মই চিয়াদিত কাম কৰিব যাওঁ প্ৰফেচাৰে ঘৰত তাৰ দেউতা হাজিৰা কাম কৰিব যায় তাৰ ভাইটি দোকানত যায় কাম কৰিব ঘৰত একো নাছিলো তাই স্কুটি চাবি স্কুটি থৈ গুচি গৈছে যেতিয়া জাঙৰীয়ে ফোন কৰিছে তোমাৰ প্ৰীতি তোমাৰহে আছে নেকি মই ক'ব নোৱাৰো মই চিয়াদিত আছো তেতিয়া ভাইটি দোকানত থাকে দোকানৰ পৰা আহি দেখে স্কুটিখন আমাৰ ঠাইতে আছে তেতিয়াহে গম পাইছো আপোনাক কিবা আগতীয়াকৈ কৈছিল নেকি কোনোদিন কোনো কোৱা নাই কিবা পাৰিবাৰিক অশান্তিৰ কথা কৈছিল কোনোদিনো কোৱা নাই একো কোৱা নাই যাই কিবা থাকিলে খাই গুচি আহে কথা পাতে ভাল কৰি কিন্তু কোনোদিনো কোৱা নাছিল এইবিলাক কথা আমি গমো পোৱা নাই যে তাই এনেকুৱা হ'ব নমস্কাৰ মই কেনেদিনাথ ভুটিয়াপাৰাৰ বাসিন্দা আজি দুদিন ধৰি আমাৰ গাঁৱৰে প্ৰদীপ নাথৰ ঘৈণীয়েক তথা প্ৰীতি নাথ তেওঁ আজি দুদিন ধৰি ঘৰত নাই আমি জনামতে কোনোবাই তেওঁ ফ্ৰড হিচাপত তেখেতৰ পৰা বিভিন্ন ধৰণেৰে ধন লুটি পেলাই তেখেতক লৈ যায় আৰু আজি আমি দুদিন ধৰি তেওঁক বিচাৰি বিচাৰি হাবাথুৰি খাইছোঁ লগতে পুলিচ প্ৰশাসন তথা আমাৰ ৰেলৱে আৰপিএফৰ ওচৰতো আমি গৈছোঁ কিন্তু আজিৰ তাৰিখ পৰ্যন্ত কোনো খা খবৰ নাই পুলিচ প্ৰশাসন ইয়াতে ব্যৰ্থ বুলি আমি ভাবিছোঁ আমি দুখ প্ৰকাশ কৰিছোঁ এনেকুৱা ঘটনা যেন দুবাৰ নহয় তাৰে আমি কামনা কৰিছোঁ কিন্তু পুলিচ প্ৰশাসনক এটাই অনুৰোধ কৰিছোঁ যে ফুলফুলি আমাৰ প্ৰীতি নাথৰ যি ঘটনা আজি দুদিন ধৰি তেওঁ নাইকিয়া হৈ অৱস্থাতো পুলিচ প্ৰশাসনে তেওঁক বিচাৰি উলিয়াব পৰা নাই গতিকে আমি অনুৰোধ জনাইছোঁ পুলিচ প্ৰশাসনক তেখেতক অতি সোনকালে যেন ঘূৰাই অনাৰ ব্যৱস্থা কৰে নিৰুদ্দেশ হোৱাৰ পিছতো প্ৰীতি নাথে পৰিয়ালৰ সৈতে যোগাযোগ ৰাখিছিল নেকি বা অইন নম্বৰৰ পৰা কিবা ভাবুকি সূচক মেছেজ আহিছিল নেকি হয় এনে যোগাযোগ কৰা বুলি শুনা পাইছোঁ এতিয়া মোবাইলতো মেছেজ আহিছে দুটা হোৱাটছআপত অডিঅ' ৰেকৰ্ড হিচাপে মোবাইলত বিভিন্ন ধৰণৰ
মেছেজ কৰিছে যে মোক ঘূৰাই লৈ যোৱা বা বিভিন্ন ধৰণৰ এনেকুৱা মেছেজ অডিঅ' ৰেকৰ্ড আছে, অডিঅ' ৰেকৰ্ডত আছে এতিয়ালৈ। টকা পইচাৰ কিবা লেনদেন হৈছিল? জনামতে গুগল পে' কৰি মানে বিভিন্নজনৰ একাউণ্টত 15,000 20,000 এনেকুৱা একাউণ্টত আমি তথ্য লাভ কৰিছো। আমাৰ মোবাইলতে আছে এতিয়াও। কিছু কাৰোবাক এই পইচাখিনি কোনে দিছে? প্ৰীতি নাথে দিছে দোকানৰ পৰা। কোনোবা অনলাইন চিকাৰ হ'ব পাৰে নেকি? আমি জনামতে এনেকৈ হ'ব পাৰে, কিবা ফ্ৰড হিচাপত হয়তো বা কাৰোবাৰ লগত এনেকা ফেচবুক বা তোৰ ইনষ্টাগ্ৰামৰ লগত জড়িত হৈ পেলাই এনেকুৱা ধৰণৰ কিবা এটা চিকাৰ হৈছে বুলি জানিব পাইছো। তথ্যমতে প্ৰীতিনাথ এতিয়া ক'ত আছে? এতিয়া আমি জনামতে প্ৰথমতে যিদিনা ঘৰৰ পৰা নাইকিয়া হৈছে তেতিয়াতো আমি লোকেশ্যন মতে জালুকবাৰীত পালো। জালুকবাৰীত লোকেশ্যনটো ওলাল। তাৰপিছত নেক্সট দিনা আমি যেতিয়া পুলিচ প্ৰশাসনৰ তাত গ'লো, আমাৰ বালাগাঁও আৰক্ষী থানাত, তেতিয়া আমি জনালো যে প্ৰীতিনাথ ক'ত, মোবাইলটো অন হৈ আছে, লোকেশ্যনো দেখুৱাই আছে। তেতিয়া আমি জনামতে বিহাৰ, তেতিয়াতো বিহাৰ লোকেশ্যন বিহাৰ দেখায়। প্ৰীতিনাথ ছচিয়েল মিডিয়াত খুব এক্টিভ আছিল নেকি? এক্টিভ ইনষ্টাগ্ৰাম, ফেচবুক তেখেতে এক্টিভ বুলি জানিব পাইছো। আৰু হয়তো বা ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ জৰিয়তে এনেকা ধৰণৰ পৰিচয় হৈ পেলাই তেখেতে এনেকা চিকাৰ হৈছে বুলি ভাবি ল'ব পাৰে। প্ৰীতিনাথে কোনজনী সন্তান এৰি থৈ গৈছে? 7 বছৰৰ এজনী সন্তান আছে, কন্যা সন্তান। তেখেতক স্কুলৰ পৰা আনিব যাওঁতে তেখেতক স্বামীয়ে যেতিয়া ফোন কৰে তেতিয়াই নাইকিয়া বুলি গম পায়, আৰু তেতিয়াই প্ৰদীপ নাথে তাৰ স্বামীয়ে পুলিচ প্ৰশাসনৰ ওচৰ কাষ চাপে। আপোনালোকে কি ধাৰণা কৰে, তেখেত নিজে গৈছে নে কিবা চিকাৰ হৈছে? আমি এটাই ভাবো যে হয়তোবা তেখেতে চিকাৰ হৈছে, চিকাৰৰ বলি হৈ এনেকুৱা ধৰণৰ টকা পইচা ঘৰৰ পৰা লৈ পেলাই 90,000 টকা ঘৰৰ পৰা লৈ গৈছে, সোণা বা কাপোৰ চোপোৰ এনেকুৱা ধৰণৰ লৈ গৈছে, চিকাৰে হৈছে এইটো। কেনেদৰে নিৰ্ধাৰিত হ'ল তোমাৰ? মোৰ পত্নী প্ৰীতিনাথ, মোৰ 28 তাৰিখে 10:30 বজাত মই ঘৰত আহিলো। মানে মই ফোনটো সুধিলো যে তাই ক'ত গ'ল, তো মানে ই ক'ব আছে বজাৰত গৈছে বস্তু আনিব। তাৰপিছত মই আহি দেখিলো তো গাড়ীখন তাৰ মা ঘৰত থৈ গৈছে। থৈ যে তাক ফোন কৰিছো, ফোনটো বিজি কয়। লাষ্টত মোৰ নাম্বাৰটো ব্লক কৰি থলে। ইমান বিচাৰিছো, কিবা 12টা বজাত মানে ছাৰক মই ইজাহাৰ এখন দিছো 28 তাৰিখে, এতিয়ালৈ মানে মোক পোৱা নাই আৰু। আৰু কিবা মেছেজ টকা পইচা মানে বহুতে মানে এনেকুৱা স্কিনৰ দি আছে, টকাও দি আছে। আৰু মোৰ এতিয়াহে গম পালো যে মোৰ পত্নীয়ে মানে বহুত নম্বৰত মানে 25,000 25,000 20,000 কৰি টকা দি আছে। আপুনি গম নাপায়? মই এইটো একেবাৰে গম নাপাওঁ, মই কিহৰ কাৰণে দি আছিল এইটো মই গম নাপাওঁ। আৰু যোৱাকালি তাই মানে হোৱাটছএপত ভিডিঅ' কল কৰিছিল, মানে ভিডিঅ'টো অডিঅ' কল কৰিছিল, মানে অডিঅ'টোত মানে খালি মোৰ সৰু ছোৱালীটোক কথা পাতিব, কথা পাতিছে। মই কথা পাতিলে কাটি দিম, মানে ফোনটো কাটি দিম। ছোৱালীজনীক কৈছে মইতো ইয়াত আহিছো, ফাঁচি গৈছো, মোৰ লগত টকা খুজিছিল 20,000 30,000 কৰি মই দি আছিলো। তাৰপিছত মানে মইতো আৰু টকা নাই, তাই কৈছে বোলে তাত আপোনাৰ দেউতাৰ লগত টকা নাই, মোৰ বাচ্ছাত আহিব লগা হৈছে। আৰু মই ভাবিছো মোৰ হাতত মোবাইলটো নাথাকে, ই দিলেহে মই লাৰিব পাৰিম। কিমান টকা বিচাৰিছে? 30,000 25,000 এনেকুৱা খুজি থাকে। টকা দিলে এৰি দিব বুলি কৈছে। হা, মেছেজ দি কৈছে যে টকা দিয়া এৰি দিব। তাই মানে মোক কিমান টকা লাগে স্ক্ৰীন এখন দিয়ক ক'লো মই। তাই দিলে, দিয়াৰ পিছত কোৱা আছে কিমান দিব পাৰিব, এনেকুৱা দম দিছে আৰু মানে মেছেজ কৰি দিছে আৰু ফোন কৰা নাই। কাৰ নম্বৰৰ পৰা মেছেজ কৰিছে? মোৰ মোবাইলতে মেছেজ কৰে। নাম্বাৰ মোৰ ৱাইফৰ নাম্বাৰ হোৱাটছএপ দি মেছেজ কৰি আছে। আপোনাৰ মিছেছৰ নাম্বাৰেদি আপোনাক মেছেজ কৰি কোনটো নাম্বাৰ, কিবা নাম্বাৰটোত ফোন কৰিলে চুইচ অফ কৰি থাকে, আধাৰ চুইচ অফ কৰি থাকে। মেছেজ কৰিছে যে টকা দিব লাগে। টকা দিব লাগে। এতিয়া ক'ত আছে বুলি কৈছে আপোনাক? এতিয়া যোৱাকালি মই এটা ট্ৰেইনৰ লোকেশ্যন দেখাইছে বিহাৰ চাইডত। এনেকে কৈছিল নেকি যে আমি ট্ৰেইনত উঠি গৈ আছো, মানে ডাইৰেক্ট মানে মেছেজ কৰা নাই না, তাই নিজে মেছেজ কৰি দিছে মই বিহাৰ চাইডত, মানে পুৰা ট্ৰেইনৰ কিবাটো দেখাই দিছে আৰু কি ট্ৰেইন আছিল অবধ আছামিটো দেখাই দিছে, ইয়াত আছো। এইটো কোনে দেখুৱাই দিছে? মোৰ ৱাইফৰ মোৰ মোবাইলেৰে হোৱাটছএপত দেখুৱাই দিছে। দেখুৱাই দিয়ে একো কোৱা নাই, এইটো দি আৰু ব্লক কৰি আৰু অফ কৰি থল হোৱাটছএপটো। তাক মই ছাৰক দিলো, ছাৰক দেখিলে
ছাৰক ক'ল যে বিয়া চাইডত গৈ আছে ক'লে তাৰ কালিৰ পৰা মই এবাৰ আৰু এনেকুৱা হৈছে মই মানে কি কৰোঁ কি নকৰোঁ যিসকলে দেখা পায় মোৰ ৱাইফক যেনেকৈ মোক খবৰ দিয়ক মই আনিম মই এইখিনি বাৰে বাৰে মই অনুৰোধ কৰি আছো মোক আৰু সৰু মানে সন্তানক এৰি থৈ মানে সন্তান বহুত কান্দে ৰাতি মানে অকলে অকলে কান্দি থাকে শুইতো কান্দে যেতিয়া সাৰিবে মা কৰি মাতে বেয়া লাগি আছে দিনতো অকলে অকলে থাকে মানুহ থাকিলে অলপ খেলিব পাৰে আৰু নাথাকিলে একেবাৰে কান্দি থাকে অকলে অকলে যেতিয়া তাৰ ওচৰত যাবি এতিয়া মুখ ফাটি একেবাৰে আহা কৰি কান্দিব নহ'লে এনে কৰি চকু পানী ফিলাই থাকে মা ক'ত গ'ল মা আহিব না নাই মা কিয় নাহে মোক কিয় লৈ নগ'ল এনেকুৱাই কথা কৈ থাকে আপুনি কি ভাবে আপোনাৰ মিছেছ কাৰোবাৰ লগত ওলাই গৈছে নে কিবা মানে ট্ৰেকিঙৰ চিকাৰ হৈছে? মই ভাবো তাই বোধহয় অনলাইনতো কিবা এটা চিকাৰ হৈ গৈছে মানে ই বোধহয় ফাঁচি গৈছে মানে তাৰ মই আগৰ পৰা গম পাওঁ মানে ই মানে ইমান ফোন নকৰে কিন্তু মানে যোৱা একমাহ পৰা মানে তাৰ মানে মনটো বেলেগ হৈ আছে ডাউন হৈ আছে আৰু মই গাঁৱৰ পৰা কিবা টকা কাৰোবাৰ সোণা জমা দি মানে টকা লৈ গৈছে 10 টকা সুদৰ ইণ্টাৰেষ্টত লৈ গৈছে এইটো আৰু তিনিআলিত মানে অনলাইনত টকা জমা দিছে বেলেগৰ কিবা স্কেনাৰত মানে সময়ে দি আছে কিন্তু মোক কোনেও কোৱা নাই যে দোকানীবিলাকক মোক চিনি পায় তেওঁলোক কোৱা নাই আৰু যিজনে পইচা দিছে তাইও মোক কোৱা নাই যে আপোনাৰ ৱাইফে ইমান টকা 80,000 90,000 এনেকুৱা চাগে টকা লৈ গৈছে